সমাগত বিটিসি নির্বাচন এজি ওয়েব টিভিৰ বিশেষ অনুষ্ঠান জনতাৰ ৰায় ওদালগুৰিৰ গাঁও ঘূৰি জনগণৰ মাজলৈ এজি ওয়েব টিভি লৈ আহিছে গাঁৱৰ পথেদি জনতাৰ মনলৈ 5 নৈ চেৰফাং পৰিষদীয় সমষ্টিৰ পৰা 9 নৈ চেৰাফাংলৈ পৰ্জন বিলাক তো কৰা নাই আধা বিলাক আমাৰ হাজিৰাটো পৰাই দিলে দুনিয়া হলে হয় আমি তো ইয়া 250 টাকায়ে কাম কৰি আছো বিভিন্ন জাতি জনগোষ্ঠীৰ চিন্তা আশা আকাংক্ষা আৰু সমস্যাৰ মাজত সম্ভাৱ্য প্ৰাৰ্থীসকলৰ সৈতে বিশেষ সাক্ষাৎকাৰ বিজেপি ইউপিপিএল নে বিপিএফ কোন দলে আগবাঢ়িছে কোনে পাব টিকট কোনে হাঁহিব কোনে কান্দিব ওদালগুৰি জিলাৰ 5 নৈ চেৰফাং সমষ্টিত বাৰু জনতাৰ মাজত কি হাঁহি আৰু কি অভিযোগ ভোটৰ খেলা আৰম্ভ বিজেপিৰ অভ্যন্তৰণ খেল ইউপিপিএলৰ সাংগঠনিক কৌশল বিপিএফৰ পুনৰুজ্জীৱনৰ চেষ্টাই এইবাৰ নিৰ্বাচনক কাক দিব জনতাৰ আশীৰ্বাদ জনতাৰ মুখে মুখে টিকট পাব নেকি আমাৰ গাঁৱৰ ল'ৰা অগপ কংগ্ৰেছ এইবাৰ ক'ত এজি ওয়েব টিভিয়ে লৈ আহিছে জনতাৰ ৰায় টিকটৰ টানাটানি বিশেষ প্ৰতিবেদন শীঘ্ৰেই চাবলৈ নাপাহৰিব একমাত্ৰ এজি ওয়েব টিভিত বিটিসি পৰিষদীয় নিৰ্বাচন সমাগত আছে বৰ্তমান বিটিসি অঞ্চলত বিটিসিত বৰ্তমান এক উৎসৱমুখৰ পৰিৱেশ হৈছে যদি এক সংঘাতৰ পৰিৱেশও সৃষ্টি হৈছে সংঘাত কোনো হাইকাজিয়াৰ নহয় সংঘাত হৈছে ৰাজনীতিৰ সংঘাত হৈছে নিৰ্বাচন কেন্দ্ৰিক সংঘাতত লিপ্ত হৈছে একাংশ দলীয় নেতা কৰ্মী বৰ্তমান আমি আজি উপস্থিত হৈছোহি ওদালগুৰি জিলা অন্তৰ্গত মাছবাট সমষ্টিত আৰু এই সমষ্টিত আমি বিভিন্ন জনসাধাৰণৰ মত বিনিময় লৈ আছো তেখেতসকলে কি বিচাৰে পৰিৱৰ্তন বিচাৰে নে সেই একেজনক বিচাৰে আকৌ তেনেধৰণে আমি বিভিন্ন প্ৰশ্ন লৈ ৰাইজৰ মাজত আজি আমি আহি উপস্থিত হৈছো এফালৰ পৰা লাগিছে হিমন্ত বিশ্ব শৰ্মা যদি এফালৰ পৰা আছে ইউপিপিএলৰ নেতা প্ৰমোদ বড়ো আৰু এফালৰ পৰা আছে গৌৰৱ গগৈ কংগ্ৰেছ সম্পূৰ্ণ এটা ৰাজনৈতিক পৰিষদীয় জিয়াত সৃষ্টি হৈ আছে ৰাজনৈতিক পৰিৱেশৰ তাতে হাগ্ৰামা মহিলাৰীৰো যি পদক্ষেপ হ'ব যি ৰণনীতি হ'ব সেয়া হ'ব লক্ষণীয়